মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমী চেনেললৈ আদৰণি জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি আমি ক্লাছ 12ৰ প্ৰি ফাইনেল এক্সাম তিনিচুকীয়া জিলাৰ কুৱেশ্যন পেপাৰ আমি ইংলিছ সাবজেক্টৰ আলোচনা কৰিব লৈছোঁ আৰু গোটেই যেহেতু শেষ কৰিব নোৱাৰি অকল প্ৰথমতে আমি গ্ৰামাৰ সেকশনটো আলোচনা কৰিম। তো ফাৰ্স্ট কুৱেশ্যন গ্ৰামাৰৰ আহিছে নেৰেশ্যন চেঞ্জ কৰিবৰ কাৰণে হেতু সচৰাচৰ কুৱেশ্যন নাম্বাৰ 5 ত ফাইনেলতো থাকে একেটা ফাইনেলৰ মডেল কুৱেশ্যনটো হৈছে I said to him how long will you stay he replied for 5 days ইয়াত আমি জেনাৰেলি ক্লাস 12 ৰ কাৰণে যেটো নেৰেশ্যন দিয়ে দুটা সেন্টেন্স থাকে তো ফার্স্ট সেন্টেন্সটোৰ মতে আমি প্ৰথমতে স্টার্ট কৰিব লাগে ইনডাইৰেক্ট নেৰেশ্যনলৈ নিউতে তো ইয়াত আছে হাউ লং উইল ইউ অৰ্থাৎ এইটো ইন্টাৰোগেটিভ সেন্টেন্স তো আমি কি কৰিম ইন্টাৰোগেটিভ সেন্টেন্সত আছে যেহেতু আই আস্কড হিম আমি ৰিপৰ্টিং ভাৰ্বটো সেইডৰ ঠাইত আমি কি কৰিলো আস্ক কৰিলো সেকেন্ড ফৰ্ম বা পাষ্টত আস্কড হিম আৰু আমাৰ এই দুটা ক্লজৰ মাজত হিম আৰু আমাৰ যেটো ইনভাৰ্টেড কমাৰ ভিতৰত আছে ৰিপৰ্টেড স্পিচ সেই দুটা ক্লজক লগ লগাব লাগিব কিবা এটাই জয়েন কৰিব লাগিব গতিকে সচৰাচৰ আমি ডেট লগাও ইন্টাৰোগেটিভত ডেট নবহে ইয়াত কি হ'ব হাউ লং যেটো কুৱেশ্যন ওয়ার্ড আছে হেতু তাত হে ক্লজ দুটাক জয়েন কৰে গতিকে আমি লিখিছো হাউ লং উইল ইউ ষ্টে হলে ইয়াৰ ঠাইত কি হ'ব আই asked him how long stay হলে how long stay আৰু নেক্সট টু হ'ব কি he replied তাত আছিল কি for 5 days আমি লিখিম he replied that এটো যেহেতু স্টেটমেন্ট গতিকে আমি দ্যাটেৰে জয়েন কৰিছো that he would stay for 5 days এটো হ'ব আমাৰ আনসাৰটো হলে how long he would stay he replied that he would stay for 5 days গতিকে এটো আছিল আমাৰ প্ৰথম কুৱেশ্যনটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ দিছিলে আমি সেই প্ৰথমটো আমি কৰিলো এতিয়া সেকেন্ড কুৱেশ্যনটোলৈ আহো চাৰিটা আহিছে নেৰেশ্যন যিকোনো দুটা কৰিব লাগে the teacher asked the student if he had prepared his lesson the student replied politely that he had not তো এটো ইনডাইৰেক্টৰ পৰা এতিয়া ডাইৰেক্টলৈ নিম ডাইৰেক্টত আমি ইনডাইৰেক্টৰ জি টাইপত থাকিলেও said আমি ৰিপৰ্টিং ভাৰ্ব ইউজ কৰিব পাৰো the teacher said to the student saidৰ বাহিৰে বাকি ৰিপৰ্টিং ভাৰ্বত টু নাই নবহে গতিকে ইয়াতো asked ৰ পিছত টু নাই আমি said লিখিছো গতিকে টু লিখিম the teacher said to the student comma inverted comma start এটা তুমি ভাবিব লাগিব যে এটো আমি কৈ দিয়া সেন্টেন্স হয় তো টিচাৰে ষ্টুডেন্টৰ লগত কথা পাতোতে কেনেকে পাতিছিলে ইয়াত আছে হি মানে কাক বুজাইছে টিচাৰে ষ্টুডেন্টৰ লগত কথা পাতোতে ইউ বুলি ক'ব গতিকে ইউ আৰু ইয়াত হেড প্ৰিপেয়াৰ্ড আছে গতিকে পাষ্ট পাৰফেক্ট তো আমি হয় সিম্পল পাষ্টত লিখিম নহয় প্ৰেজেন্ট পাৰফেক্টত লিখিম গতিকে ইফ না লাগে ইনভাৰ্টেড কমাৰ ভিতৰত ইউ হ্যাভ প্ৰিপেয়াৰ্ড কিন্তু এটো যেহেতু asked আৰু if আছে গতিকে প্ৰশ্নবোধক বাক্য হ'ব এটো গতিকে আমাৰ সেন্টেন্সটো স্টার্ট হ'ব ইনভাৰ্টেড কমাৰ ভিতৰত have you prepared বা did you prepare past perfect ইনডাইৰেক্টত হ'বলৈ ডাইৰেক্টত past indefinite হ'ব পাৰে বা present perfect হ'ব পাৰে তো past indefinite যদি লিখো did you prepare হ'ব আৰু যদি present perfectত লিখো have you prepared your lesson inverted comma close hobo question markor pasot aru second to hobo ki the student said comma inverted comma I have not ami inverted comma close koribo paru enekeo likhibo paru ba no sir politely koise je gotike ami sir শব্দটো লগাম যে কি লিখিব no sir বুলি তাত থাকিব আৰু ইনভাৰ্টেড কমা ক্লোজ হ'ব নেক্সট আমাৰ কোৱেশ্চন নাম্বাৰ 3 garden is my own garden said the giant
I'll allow nobody to play in it but myself. হলে এতিয়া আমি কি কৰিম the giant said কি বুলি কৈছে my কলে আমি কি লিখিম his garden was his own garden তাৰ পিছত and he also said but he also told that he would allow nobody to play in that but himself. Etu hobo indirect. Next I said the teacher told the boys to come in and sit on the benches there. I had something very interesting to tell them. Edia ami ki likhim the answer to hobo the teacher said to the boys comma inverted comma start come in and sit on the benches here. Aro full stop hobo etu asile imperative sentence inverted comma bhitorot ki kolu ami prothome start korisu the teacher said to the boys comma inverted comma start aru duita sentence teacher e koise gotike ekebare shekhot hobo inverted comma close. So the teacher said to the boys comma inverted comma come in and sit on the benches here. I have something very interesting to tell you. এইখিনি আসিলে নেৰেশনৰ ইয়াৰ পিছত আমি লৈছো ভয়েসৰ কৰিবলৈ হলে ভয়েস চেঞ্জ প্ৰথমটো আছে his behavior charmed me ইয়াৰ পেসিভ কি হ'ব I was hobo etu charmed pastot ase I was charmed at his behavior yet bair thait at bohise hale next ase he is expected soon etu passive ase active lo nibo lage to passive ase kintu bair pisot nai ami idea koribo lagibo we expect him soon etu hobo yar active she was reading a book er passive ki hobo etu past continuous ot ase active ot passive ot ki hobo a book was being read by her next ase finish the game etu imperative sentence গতিকে আমি লেট লগাব লাগিব ভার্বৰ পৰা আৰম্ভ হৈছে সাবজেক্ট সাইলেন্ট আছে imperative আমি জানুই হলে গতিকে finish the game হলে let the game be finished আৰু দুটা আছে nothing can be gained without labor এটো পেসিভত আছে সোয়া can be gained অথনি আমি এনেকুৱা কৰিছিল হলে কি হ'ব এটো we can not gain anything without labor বা we can gain nothing without labor we can gain nothing without labor etu hobo tar pisot is the gardener watering the plants etu ase interrogative sentence amar সহজ উপায়টো হৈছে আমি ইয়াক প্ৰথমে স্টেটমেন্ট নিচিনাকে ভাবিব লাগে is to আমি অলপ পিছত লিখিম সাবজেক্টৰ পিছত the gardener is watering the plants ase বুলি ধৰি লোৱা তেতিয়াহলে কি হ'ব পেসিভ কৰোতে the plants তাৰ পিছত are তাৰ পিছত being আহিব নহয় এই are to যেনেকে gardener the gardenerৰ পিছত is হ'ব লগাটো আগলৈ নিলে interrogative কৰিবলৈ এতিয়া আমিও the plants are লিখিলো হেতেন হে are to আগপিনে নি পেলাই are the plants being watered by the gardener এটো হ'ব ইয়াৰ passive তাৰ পিছত আমাৰ verb correction বা tense শুদ্ধকে লিখিবলৈ দিয়া আছে I never see a crocodile before এটো never আছে যেহেতু আমাৰ ইয়াত এটো present perfect হ'ব I have never seen a crocodile before I wish I know her
তো I wish আছে গতিকে I এটো past indefinite হ'ব I wish I knew her next আছে I work on this project for the last 6 months এতিয়া ইয়াতো since বা for ৰ পাছত সময় দিয়া আছে গতিকে এটো present perfect continuous হ'ব I have been working on this project for the last 6 months তেনেকৈ next আছে as he crossed the road a car knocked him down তো পিছৰ ক্লজ টু ব্ৰেকেট নিদিয়া ক্লজ টু past indefinite আছে আৰু দুটা ক্লজক জয়েন কৰিছে as when while থাকিলে past continuous আমি লিখিম গতিকে as he was crossing the road a car knocked him down তাৰ পিছত আছে the game started before we reached the field তো পিছৰ ক্লজ টু past indefinite আছে আৰু before জয়েন কৰিছে গতিকে এটো আগৰ ক্লজ টু হ'ব past perfect the game had started before we reached the field তাৰ পিছত আছে death come to everyone sooner or later এটো ইউনিভার্সাল ট্রুথ কথা হয় গতিকে এটো প্রেজেন্ট ইনডেফিনিট হ'ব death comes আমি comes লিখিম death to singular number uncountable যেহেতু আৰু থাৰ্ড পারসন হয় গতিকে আমি কাম লিখিব লগা জায়গাত প্রেজেন্টত লিখিব লগা ভার্বৰ লগত আমি s by s যোগ কৰো হেতু সবেই জানো তো ইয়াত s যোগ হৈ থাকিব death comes to everyone sooner or later ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 8 ত আহিব আহে ফাইনেলতো আহিব এটো preposition তো প্ৰথম আছে the proposal is this consideration কেইটামান প্ৰথমে দি লৈছো কোৱেশ্চনটো honey is sweet this taste তাৰ পিছত we should rely this our own efforts আৰু butter is made this milk এইকেইটা প্ৰথমে কৰি চাও the proposal is consideration আছে এটো হ'ব under consideration আৰু honey is sweet in taste তাৰ পিছত we should rely our own efforts rely থাকিলে এটো কি হ'ব rely on বা rely upon গতিকে এটো কি হ'ব we should rely on বা upon our own efforts তাৰ পিছত আছে butter is made dash milk ইয়াত milk to butter লৈ ৰূপান্তৰিত হতে বা পৰিৱৰ্তন হতে তাৰ সম্পূৰ্ণ ধৰ্ম পৰিৱৰ্তন হয় তাৰ গুণাগুণৰ পৰিৱৰ্তন হয় এনেকে যদি হয় তেতিয়াহলে মেডৰ পিছত ফ্ৰম বহিব যদি কাঠৰ পৰা টেবুল হয় এনেকে যদি কোৱা হয় তেতিয়াহলে কি হ'ব মেড অফ হ'ব গতিকে ইয়াত আহিব মেড ফ্ৰম তাৰ পিছত আমি আকৌ বাকি থকা কিটা লৈছো তিনিটা কোৱেশ্চন the teacher divided the sweets dash all the students he is taller than you dash 4 inches she takes pride dash her wealth এতিয়া ইয়াত প্ৰথমটোৰ আনসাৰ কি হ'ব বা কোনটো প্ৰিপজিশন বহিব the teacher divided the sweets among all the students ইয়াত among বহিব বেছি স্টুডেন্ট বুজাইছে যেহেতু he is taller than you by 4 inches আৰু she takes pride of her wealth গতিকে এই কিটা আছিলে preposition আৰু আমি as directed খিনি question number 9 ত থকা লৈ লওঁ Sukanya is so good that she cannot harm anybody ya কি কৰিব দিছে use to instead of so that or খলনি আমি to লগাই বাক্য গঠন কৰি বনাব লাগে তো এতিয়া ইয়াত কি হ'ব Sukanya is too good to harm anybody তাৰ পিছৰ কোৱেশ্চন only Smita was present there এটো কি হ'ব নেগেটিভ কৰিব দিছে তো only Smita was present there হলে ইয়াত কি আহিব none but Smita was present there তাৰ পিছৰ সেন্টেন্স আছে only those boys who are industrious can shine in life ইয়াক আমি কি বনাব দিছে make it a simple sentence তেতিয়াহলে আমাৰ ইয়াক simple sentence বনাবলৈ দিওতে কি লিখিম only industrious boys
can shine in life. তাৰ পিছত he left no plan untried. ইয়াক affirmative বনাব দিছে হলে without changing the meaning. তো he tried all plans বা he tried every plan. এটো হল ইয়াৰ affirmative. আৰু দিছে কলকাতা is one of the biggest cities in India. ইয়াক কি কৰিব দিছে change it into positive degree. গতিকে ইয়াত যেটো biggest cities আছে plural এটো plural টাইপত আছে গতিকে আমি কি লিখিম এনেকুৱা পজিটিভ লৈ নিলে very few ৰ পৰা বাক্যটো আৰম্ভ কৰিম very few cities in India are as big as Kolkata হলে তাৰ পিছত দিয়া আছে coming home he began to work এ কম্পাউন্ড সেন্টেন্স লৈ নিব দিছে ইয়াত এটো সিম্পল সেন্টেন্স হৈ আছে কম্পাউন্ড লৈ নিব দিছে গতিকে আমি আমাৰ কি হ'ব কম্পাউন্ডটো he came home and began to work আৰু শেষত দিয়া আছে America is শেষত মানে আৰু দুটা আছে America is the richest country in the world ইয়াক কম্পাৰেটিভ ডিগ্ৰী লৈ নিব দিছে গতিকে ইয়াৰ কম্পাৰেটিভ ডিগ্ৰী কি হ'ব America is richer than any other country in the world এটো হৈছে কম্পাৰেটিভ ডিগ্ৰী আৰু শেষৰ গ্ৰামাৰৰ শেষৰ কোৱেশ্যনটো গ্ৰামাৰ সেকশনৰ হৈছে we can never forget his kindness to us change it into an interrogative sentence এটো statement বা assertive আছে interrogative লৈ নিব লাগিব গতিকে we can never forget তো কি হ'ব can we ever forget his kindness to us এটো হল ইয়াৰ interrogative question গতিকে আশা কৰিছো তোমালোকৰ বাকিখিনি অকল এই কেইটাৰ কাৰণে মই নাই কোৱা গতিকে এনেকুৱা ধৰণৰ কৰোতে কেনেকে কৰা হ'ব বা তোমালোকে অলৰেডি কৰা এনসাৰ বিলাক বা ফাইনেলত এইটো মডেলতে কোৱেশ্চন আহে ফাইনেলৰ মডেলত এইটো বনোৱা হৈছে গতিকে কিছু ফাইনেলৰ বাবে হেল্পফুল হ'ব বুলি মই আশা কৰিছো আৰু এইখিনি যদি তোমালোকক কিছু পৰিমাণে সহায় কৰিছে বা ভাল লাগিছে তেতিয়াহলে লাইক এটা কৰি দিবা থ্যাংক ইউ